এই ঐতিহাসিক মাহমৰা সমষ্টি ভঙালীপুখুৰী পঞ্চায়তৰ আমাৰ যি আজি বৰশী প্ৰতিযোগিতা আয়োজন কৰা হৈছিল, এই বৰশী প্ৰতিযোগিতা চৰাইদেউ ফিচিং ছ'চাইটি আৰু আমাৰ বৰবিল অমৃত সৰোবৰ মৎস্য পালন যি সমিতি আছে, এই সমিতিৰ তত্বাৱধানত আমি দিনজোৰা কাৰ্যসূচীৰে আমি এই অনুষ্ঠান কৰিছিলোঁ। অতি সৌভাগ্যৱান আমি এই অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে পুৱা 9:30 বজাৰ পৰা আৰম্ভ কৰি আমি বিয়লি 3 বজাত এই অনুষ্ঠান সামৰণি পৰিছিল। আৰু এই অনুষ্ঠানটোত আমাৰ অতি গাম্ভীৰ্যতাৰে আমাৰ যি ৰাইজৰ সহযোগিতাৰ লগতে আমাৰ যি প্ৰতিযোগীসকলৰ সহযোগিতা, এই সহযোগিতাই আমি সঁচাকৈ খুব আনন্দিত হৈছোঁ। আৰু অনাগত দিনতো আমি এনেধৰণৰ অনুষ্ঠানে আমাৰ যিসকল প্ৰতিযোগী আছে এইসকলক যাতে আমি স্কিল কৰাব পাৰোঁ, এই কথাও আমি চিন্তা চৰ্চা কৰিছোঁ। চৰাইদেউ ফিচিং ছ'চাইটিয়ে আমাৰ এই ভিতৰুৱা অঞ্চল অমৃত সৰোবৰত যি অনুষ্ঠান কৰিলে, এই অনুষ্ঠানত তেখেতলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এটা কথাই, আজি যি প্ৰতিযোগিতা আমি 33টা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে, এই 33টা পুৰস্কাৰ অনুষ্ঠিত হৈছিলে। 33টাৰ ভিতৰত আমাৰ 3টা স্থান পাবলৈ সক্ষম হোৱা আমাৰ দুজন প্ৰতিযোগী এতিয়াও আমাৰ মাজত আছে। আমি দুইজনকে আমি অভিনন্দন জনাইছোঁ। আমাৰ প্ৰথম পুৰস্কাৰ আজি ডিমাপুৰত পাবলৈ সক্ষম হৈছে আমাৰ বিশেষকৈ আছিম কিথান নামৰ আমাৰ এই যুৱ বন্ধুজনে পাবলৈ সক্ষম হৈছে। আমি তেখেতকে শুভক্ষণত তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ তৃতীয় পুৰস্কাৰ ডিমাপুৰতে পাইছে ৰাধিকা বুলি, আমাৰ ৰাধিকা বাইদেৱে পাইছে, তেখেতো আমাৰ মাজত আছে। আমি তেখেতকো আমি অভিনন্দন জনাইছোঁ। আৰু অনাগত দিনত তেখেতলোকে অসমৰ প্ৰতি থকা সহযোগিতাই আমি এনেধৰণৰ বৰশী প্ৰতিযোগিতা আৰু অধিক আগবঢ়াই লৈ যাব পাৰিম বুলি আমি আশা কামনা কৰিছোঁ। আৰু বিশেষকৈ ইয়াতে আমাৰ দ্বিতীয় পুৰস্কাৰ যিটো আমাৰ চৰাইদেউ জিলা সোণাৰী অঞ্চলৰ ভাৰ্গৱ বৰুৱা নামৰ এজন ব্যক্তি পাবলৈ সক্ষম হৈছে, যুৱ বন্ধু এজনে। আৰু আজি প্ৰায় ইয়াত 300 অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰায় আমাৰ 33টা যি পুৰস্কাৰ আছিল, 33টা সকলো আমি আজি খুব সুন্দৰভাৱে একেবাৰে শেষলৈকে আমি বিতৰণ কৰিছোঁ। আৰু আমি যিসকলে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে কিন্তু পুৰস্কাৰপ্ৰাপ্ত হ'বলৈ সক্ষম নহ'ল, তেখেতলোকে যি অংশগ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিল, তেখেতলোকলৈকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰাইদেউ ফিচিং ছ'চাইটিৰ যি গ্ৰুপ আছে, গ্ৰুপটোক আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা শুভকামনা জনাইছোঁ। আজি এই অনুষ্ঠানত মাননীয় অসম চৰকাৰৰ মন্ত্ৰী মাহমৰা সমষ্টিৰ জনপ্ৰিয় বিধায়ক ডাঙৰীয়াই শুভ উদ্বোধন কৰা কাৰ্যসূচীটোত আমি আমাৰ সংগীত জগতৰ অন্যতম নক্ষত্ৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমি আৰম্ভ কৰা অনুষ্ঠান আমাৰ এই সময়লৈকে খুব সুন্দৰভাৱে খুব ৰাইজৰ সহযোগিতাৰে যি ৰাইজও খুব উৎফুল্লিত হৈছে। এইটো কাৰণে আমি প্ৰথমবাৰৰ কাৰণে আমি যি আমাৰ চৰাইদেউ জিলাৰ আমাৰ ভঙালীপুখুৰী পঞ্চায়তৰ এই বৰবিলত অনুষ্ঠিত কৰিবলৈ পাই আমি নিজকে খুব কৃতিত্ব হৈছোঁ। আৰু আশা প্ৰকাশ কৰিছোঁ এই অনুষ্ঠানৰ যোগেদি আগন্তুক দিনত বৰশী প্ৰতিযোগিতাৰ প্ৰতি যিটো মানুহৰ দায়বদ্ধতা, সেইটো আৰু অধিক সুদৃঢ় কৰিব, এইটো আমি কামনা কৰিছোঁ। পুনৰবাৰ সকলো প্ৰতিযোগী দৰ্শক সকলোৱে যি সহযোগিতা কৰিলে সকলোকে আমি শুভেচ্ছা জনাই আগন্তুক দিনত আৰু আমি তেখেতলোকৰ সহযোগিতাৰে অনাগত দিনতো এনেধৰণৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি যাম বুলি আগ্ৰহী। আৰু তেখেতলোকৰ সহযোগিতাই আমাক আৰু এই অনুষ্ঠান কৰাত আমাক অধিক গতিশীল বা ত্বৰান্বিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।